हेलो स्टूडेंट्स आज আমি নতুন চ্যাপ্টার এটা স্টার্ট কৰিম হেতু হল এলডিহাইড এন্ড কিটোন ইয়াত প্ৰথমতে আমি ইন্ট্ৰোডাকশন দিম এলডিহাইড কিটোন মানেনো কি হয় তাৰ পিছত আইপিএসি নমেনক্লেচাৰ পঢ়িম যেটো গুড চ্যাপ্টাৰ বাবে ইম্পৰ্টেন্ট হ'ব আৰু আজি আমি কেটামান কমন মেথড অফ প্ৰিপাৰেচন পঢ়িম আৰু ই এলডিহাইডৰ বাবে হ'ব আৰু কিটোনৰ বাবে হ'ব আৰু আপকামিং লেকচাৰত কিছুমান স্পেসিফিক মেথড অফ প্ৰিপাৰেচন পঢ়িম ঠিক আছে সো এতিয়া আমি স্টার্ট কৰিম এলডিহাইড এন্ড কিটোন এটা মোৰ এটা প্ৰশ্ন হয় দুইটাই কিয় আমি একেলগে পঢ়িম কাৰণ ইয়াত এটা কমন গ্ৰুপ হল CO গ্ৰুপ যেটো গ্ৰুপ নাম হল কি হয় কাৰ্বন গ্ৰুপ বুলি কোৱা হয় ঠিক আছে সো এইটো কমন গ্ৰুপ হয় CO গ্ৰুপ এই গ্ৰুপটোৰ যদি এটা সাইডত এলকাইল গ্ৰুপ থাকে মানে R গ্ৰুপ থাকে আৰু এটা সাইডত যদি হাইড্ৰোজেন থাকে তেতিয়া ইয়াক আমি কম এলডিহাইড বা এর সেকেন্ডারি সাফিক্স হল AL মনত ৰাখিবা যদি এই কার্বনিল গ্ৰুপৰ দুইটা সাইডে যদি R গ্ৰুপ থাকে বা এলকাইল গ্ৰুপ থাকে ই সিমেট্ৰিক্যালি হ'ব পাৰে বা আনসিমেট্ৰিক্যালি হ'ব পাৰে ঠিক আছে সো ইয়াক আমি কি কম কিটোন তো ইয়াৰ সেকেন্ডারি সাফিক্স আমি কি কম অন ওয়ান নহয় কিন্তু দেই অন সো মত থাকিল তো ইয়াত CO গ্ৰুপটো যেহেতু ইয়াৰ দুটাৰে কমন হয় এলডিহাইড আৰু কিটোনৰ সেইকাৰণে এই দুটা আমি একেলগে পঢ়ো ঠিক আছে কিছুমান ইম্পৰ্টেন্ট এলডিহাইড আৰু কিটোনৰ আমি নাম মনত ৰাখিব লাগিব সো প্ৰথম লেটস স্টার্ট কোনটো প্ৰথম পৰা আমি চাও এটা আৰৰ যদি জায়গাত যদি আমি CH3 দিও মানে মিথাইল গ্ৰুপ এটা দিলো ঠিক আছে মিথাইল গ্ৰুপ দিয়াৰ লগে লগে মানে ইয়াত নাম্বার অফ কার্বন কেটা হল সো 1 and 2 দুটা থাকিলে কি কম আমি ওয়ার্ড রুট টু কি কম ইথ ঠিক আছে আর যে সিঙ্গল বন্ড হয় যেটা N লিখিছো N আর যেটা এটো এলডিহাইডৰ গ্ৰুপ হয় ইয়াৰ সেকেন্ডারি সাফিক্স আমি কি হ'ব AL তো নাম কি হ'ব ইথানেল ঠিক তেনেদৰে এই এক্সাম্পলটো চাও পৰা মানে এই এক্সাম্পলটো আমাৰ কিমানটা কাৰ্বন আছে 1 2 3 তিনটা কাৰ্বন থাকেনে প্ৰপ অৰ্ডাৰটো কি দিছো প্ৰপ সিঙ্গল বন্ড থাকিলে কি কম AN আৰু যেটো এলডিহাইডৰ গ্ৰুপ হয় সেকেন্ডারি সাফিক্স AL প্ৰপানেল ঠিক তেনেদৰে আমি কিটোনৰ ক্ষেত্ৰটো চাব পাৰো কিটোনৰ ক্ষেত্ৰত আমি ইয়াত চোৱা ইয়াত কেটা আছে কিটোনৰ ক্ষেত্ৰত দ্যাটস 1 2 3 তিনটা কাৰ্বন কাৰণে কি প্ৰপ আৰু যেটো সিঙ্গল বন্ড কাৰণে কি কৈছে নো AN প্ৰপেন যেটো ফাংশন গ্ৰুপটো কিমান নম্বৰ পজিশনত আছে বা সেকেন্ডারি সাফিক্সটো 2 নম্বৰ পজিশনত আছে হেকানে 2 অন মানে প্ৰপেন 2 অন বা আমি আৰু এটা নাম দি ক'ব পাৰো যেটো মিথাইল গ্ৰুপটো দুটা মিথাইল গ্ৰুপ CO গ্ৰুপৰ both সাইডে আছে এখানে ডাইমিথাইল কি নাম কিটোন ডাইমিথাইল কিটোন ঠিক আছে সো আৰু এটা এক্সাম্পল চাও আমি ইয়াত আনসিমেট্ৰিক্যাল এটো ওপৰটো বাৰু সিমেট্ৰিক্যাল হল এতিয়া আমি আনসিমেট্ৰিক্যাল এটা চাও সো আনসিমেট্ৰিক্যালৰ ক্ষেত্ৰত কেনেকুৱা নহব এসা হ'ব পৰা যে ইয়াত দুটা কাৰ্বন আছে এর সাথে কি এটা কাৰ্বন আছে ঠিক আছে সো দুটা কাৰ্বন থাকিলে কি হ'ব আমি নাম কি কও ইথাইল আর এটা কাৰ্বন থাকিলে কি কও মিথাইল আৰু কিটোন দিছো আৰু এটা চাব পৰা যে ইয়াৰ ক্ষেত্ৰত মানে আমি ইথাইলটো কিয় আগত লিখিলো মিথাইলটো কিয় পিছত লিখিলো কাৰণ ইয়াত ইথাইলটো এটো কাৰণ লিখিলো এলফাবেটিক্যালি ইথাইল ইটো আগত থাকে আৰু M টো পিছত থাকে ঠিক আছে এলফাবেটিক্যাল অৰ্ডাৰটো আমি চাব লাগিব ইয়াৰ কাৰণ বা আৰু এটা নাম দিম চাব পাৰো এটো চোৱা এই নামটো চাৰিটা কাৰ্বন থাকিলে কি নাম বিউট যেটো সিঙ্গল বন্ড থাকিলে কি হ'ব AN আর 2 নম্বৰত আছে কাৰণে 2 অন বিউটেন 2 অন হ'ব এতিয়া চোৱা আৰু এটা ঠিক তেনেদৰে যদি বেনজিন ৰিং থাকে এক সাইডে বেনজিন ৰিং এটা আছে মানে CO গ্ৰুপৰ এটা সাইডে হাইড্ৰোজেন তো ইয়াক কি বুলি কম বেঞ্জেলডিহাইড
কি বুলি ক'লো বেঞ্জেলডিহাইড যদি দুটা সাইডে বেঞ্জিন গ্ৰুপ থাকে তাৰ নাম কি হ'ব বেঞ্জোফিনন বা আৰু নাম বেলেগ নাম আমি কি ক'ব পাৰো ইয়াত তো বেঞ্জোফিননৰ জেগাত বা বেঞ্জোফিননৰ প্লেছত আমি আৰু এটা নাম কি বুলি ক'ব পাৰো ইয়াতে তো ভাবাচোন কি বুলি ক'ব পাৰো দুটা বেঞ্জিন গ্ৰুপ আছে দুইটা সাইডে তো কি বুলি কম ডাইফিনাইল দুটা যেটো আছে ডাইফিনাইল কি কিটোন এই মাত্ৰ কৈছিল যে ডাইফিনাইল কিটোন তো ইয়াৰ নামটো কি হ'ব ডাইফিনাইল কিটোন বুলিও ক'ব পাৰো হ'ব ইয়াত চোৱা এই দুটা এচিটোফিননৰ এক্সাম্পল এটা সাইডে বেঞ্জিন আছে এটা সাইডে মিথাইল গ্ৰুপ আছে সো ইয়াক কি বুলি ক'ব পাৰো আমি মিথাইল ফিনাইল কিটোন কি বুলি কম মিথাইল ফিনাইল কিটোন ইয়াতো ঠিক তেনেদৰে মিথাইল তো আগত লিখিছো তাৰ পিছত আমি কি লম ফিনাইল এলফাবেটিক্যাল অৰ্ডাৰ তাৰ কি ক'ব পাৰো কিটোন ঠিক আছে ঠিক তেনেদৰে এতিয়া আমি কমন নেমৰ পিছত আমি পঢ়িম কমন মেথড অফ প্ৰিপাৰেচন ফৰ এলডিহাইড এণ্ড কিটোন আৰু বহুতো আছে কিন্তু এই কিটা বহুত ইম্পৰ্টেন্ট হয় হেতু কাৰণে মই মনত ৰাখিব লাগিব আৰু যেহেতু এই কিটা নাম আৰু আমি যেহেতু আমি চ্যাপ্টাৰ যোৱাৰ লগে লগে মানে কিছুমান আমি তেনেদৰে নামবিলাক পঢ়ি গৈ থাকিম এটা চোৱা কমন মেথড অফ প্ৰিপাৰেচন ফৰ এলডিহাইড এণ্ড কিটোন The first method is from oxidation of alcohol. কি কৈছো from oxidation of alcohol. এটা oxidation alcohol বোৰ অক্সিডাইজ কৰিলে এলডিহাইড বা কি পোৱা যায় কিটোন পোৱা যায় সকলকে প্ৰথমতে আমি অক্সিডাইজ কৰিম উইথ এচিডিফাইড potassium dichromate or acidified KMnO4 ইয়াৰ এটা নিয়ম হল যে 1 ডিগ্ৰী এলকোহল অক্সিডাইজ হলে কি বুলি পাও আমি কাৰ্বক্সিলিক এসিড পাও 2 ডিগ্ৰী অক্সিডাইজ কৰিলে কি পাম কিটোন পাম 3 ডিগ্ৰী এলকোহল অক্সিডাইজ কৰিলে নো ৰিঅ্যাকশন ঠিক আছে নো ৰিঅ্যাকশন ইটো কিন্তু সো আমি ইয়াতে কাৰ্বনিল গ্ৰুপ যেটো এলডিহাইড আৰু কিটোন পঢ়ি আছো এই মেথডটো আমি নপঢ়ো ইয়াতে ঠিক আছে আমি পঢ়িম অনলি 2 ডিগ্ৰী এলকোহল তা 2 ডিগ্ৰী এলকোহল যদি অক্সিডাইজ হয় তেতিয়া আমি কি পাম কিটোন পাম কিটোন সো ইয়াত 2 ডিগ্ৰীৰ এটা এক্সাম্পল লোৱা হম যে CH3 CHOH CH3 এই 2 ডিগ্ৰী এলকোহল হয় 2 ডিগ্ৰী বুলি কিয় কোৱা হৈছে কাৰণ সো ইয়াত OH গ্ৰুপটো কাৰ্বন লগত লাগি আছে যত কাৰ্বনটোত মাত্ৰ এটা হাইড্ৰোজেন আছে এটা হাইড্ৰোজেন নাথাকিলে আমি কি কম 3 ডিগ্ৰী গ্লুটেন বা দুটা বা তাত বেছি থাকিলে আমি এটো 1 ডিগ্ৰী এলকোহল বুলি ক'লো ইয়াত যেহেতু আমাৰ অনলি কেটা আছে এটা হাইড্ৰোজেন আছে কাৰ্বন লগত OH গ্ৰুপৰ লগত যেটো কাৰ্বন লগত অনলি এটা সৈ থকা হাইড্ৰোজেন কেটা হয় এটা আছে সো ইয়াক আমি কি বুলি কম 2 ডিগ্ৰী এই 2 ডিগ্ৰীটো যদি আমি অক্সিডাইজ হয় কৰো এটা আকো আহিলে অক্সিডেশন মানে কি হয় তো অক্সিডেশন মানে কি হয় তোমাৰ যদি অক্সিজেন লয় বা হাইড্ৰোজেন ৰিমুভ কৰে ঠিক আছে অক্সিডেশন মানে কি হয় যদি অক্সিজেন লয় এক্সেপ্ট অফ অক্সিজেন বা ৰিমুভেল অফ হাইড্ৰোজেন হেতুকে আমি কওঁ অক্সিডেশন বুলি কওঁ ইয়াৰ ক্ষেত্ৰত কি হ'ব যে অক্সিডাইজিং এজেন্ট এবোৰ আমি কি কওঁ অক্সিডাইজিং এজেন্ট K2Cr2O7 H পজিটিভ মানে এটো এসিড আৰু KMnO4 H পজিটিভ এবোৰ কি হয় এসিড তে এসিডিফাইড potassium dichromate বা acidified KMnO4 ইয়াত দিছে তো ইয়াত acidified potassium dichromate বা acidified KMnO4 মানে কি হয় ইহতে অক্সিজেন প্ৰভাইড কৰিব কি কৰিব এটি অক্সিজেন প্ৰভাইড কৰিব আৰু ইয়াতে অক্সিজেনটো আহিলে কোড লাগিব CH3 COH এটো আছে CH3 ইয়াতে এটো আছে এট অক্সিজেনটো জয় এই OH ৰ লগত যেটো কাৰ্বন আছে তাৰ লগত যেটো হাইড্ৰোজেন লাগি আছে এই সেকেন্ডাৰী পজিশনটো মানে সেকেন্ডাৰী পজিশন হাইড্ৰোজেনত আহি প্লে OH লাগিব ঠিক আছে তো অক্সিজেনটো আহি প্লে কোড
এইট হৈছে এই হাইড্ৰোজেনটো এইট হ'ব OH আৰু যেহেতু দুটা এটা কাৰ্বনত দুটা OH কেতিয়াও থাকিব নোৱাৰে এইটো আমি পাই আহিছোঁ সেইকাৰণে এইটো কি হ'ব এইটো আনষ্টেবলটো এইটো ৰিমুভ হৈ পেলাই কি ফৰ্ম হ'ব কেটন এটা ফৰ্ম হ'ব ঠিক আছে কেটন ফৰ্ম হৈ গ'ল মানে ঠিক তেনেদৰে আমি কিছুমান বেলেগ কিছুমান এক্সাম্পল চাব পাৰোঁ সাইক্লিক গ্ৰুপ থকা OH ইয়াত কি হ'ব ইয়াত কেনেধৰণে আমি চাম যে OH টো কোনটো লগত লাগি আছে কাৰ্বনৰ লগত এইটো কাৰ্বনৰ লগত লাগি আছে তো ইয়াৰ লগত কি আছে এটা হাইড্ৰোজেন থাকিব এতিয়া যেতিয়া কেমনোফৰ বা পটাছিয়াম ডাইক্ৰমেট দি অক্সিডাইজ কৰিব তেতিয়া ইয়াত চাব পৰা এই হাইড্ৰোজেনটোত এটা অক্সিজেন আহি গ'ল যেহেতু OH দুটা এটা কাৰ্বনত থাকিব নোৱাৰে বহুত আনষ্টেবল হয় ই লগালগ কি হ'ব ৱাটাৰ ৰিমুভ হৈ পেলাই ই কেটন এটা ফৰ্ম হয় ঠিক আছে সো আমি আৰু কিছুমান বেলেগ ৰিএজেন্টটো ইউজ কৰিব পাৰোঁ অক্সিডাইজিং এজেন্ট এটা আমি পঢ়িম দ্য বেলেগ ৰিএজেন্ট কেনেকৈ কি আমি ৰিএজেন্ট ইউজ কৰিব পাৰোঁ বেলেগ ৰিএজেন্টটো আমি ইউজ কৰিব পাৰোঁ কি ৰিএজেন্ট ইউজ কৰিব পাৰোঁ আমি চাম এটা হ'ল PCC কি বুলি কৈছে PCC এর নাম ফুল মানে কি হয় pyridinium chlorochromate ইয়াত pyridinium এটা লম chromium oxide আৰু HCl এই গুটেকেইটা কি লম 1:1:2 ৰেচিঅ লম এইটো এটা অক্সিডাইজিং এজেন্ট হয় ঠিক আছে সো আন অক্সিডাইজিং এজেন্ট হল যাৰ নাম কম জোনছ ৰিএজেন্ট H2Cr2O7 in aqueous acetone বা chromium oxide in H2SO4 in aqueous acetone আৰু এটা ৰিএজেন্ট হল চাৰ্লেট ৰিএজেন্ট ইয়াতো pyridine থাকিব chromium oxide HCl CH2Cl2 থাকিব এই গুটেবোৰ ডিফাৰেন্ট অক্সিডাইজিং এজেন্ট হয় এইবোৰ আমি কোড ইউজ কৰোঁ এলকহলক অক্সিডাইজ কৰিবলৈ ইউজ কৰোঁ টু এলডিহাইড বা কিটোন আৰু এটা ৰিএজেন্ট হ'ল কলিন্স ৰিএজেন্ট ইয়াতো pyridine আমি ইউজ কৰোঁ chromium oxygen CH2Cl2 আৰু ইয়াতো আমি কি কৰিছোঁ আমি ইয়াৰ ৰেচিঅ'টো 2:1:1 ৰেচিঅ লৈছোঁ এই গুটেবোৰ অক্সিডাইজিং এজেন্ট যদি আমি লওঁ যদি এলকহল 1 ডিগ্ৰী এলকহল কি দিব এলডিহাইড দিব 2 ডিগ্ৰী এলকহল কি দিব কিটোন দিব আৰু 3 ডিগ্ৰী একো ইফেক্ট নেদেখুৱায় ঠিক আছে সো এইটা মনত ৰাখিবা এটা এক্সাম্পল লোৱা হম ইয়াতে চোন CH3CH2OH এটা প্ৰাইমাৰী এলকহলৰ এটা এক্সাম্পল এট PCC দি অক্সিডাইজ কি দৰে হ'ব আমি চাওঁ সো CH3CH2OH ইয়াত কি হৈছে চোন ইয়াত অক্সিজেন এটা ইয়াত আহি এড হৈছে যেটো OH টো যোনটো কাৰ্বন লগত থাকে তাৰ টকা হাইড্ৰোজেন যিকোনো এটা লগত অক্সিজেনটা আহি এড হৈছে আৰু ইয়াৰ পৰা যেটো ওয়াটাৰটো ৰিমুভ হ'ব তো ওয়াটাৰ ৰিমুভ হোৱাৰ লগে লগে আমি কি ফৰ্ম হ'ব এটা CH3C ডাবল বন্ড O আৰু হাইড্ৰোজেনটো যেটো আছে সো এটা কি হৈ গ'ল এচিটালডিহাইড ফৰ্ম হ'ল ঠিক তেনেদৰে আমাৰ ইয়াতো কি ফৰ্ম হ'ব সো কেটন এটা ফৰ্ম হ'ব ইয়াত কি ফৰ্ম হ'ব PCC দিলে সো ইয়াত আছে PCC দিলে কি ফৰ্ম হ'ব পাৰে 3 ডিগ্ৰী হয় এটো একো এফেক্ট নহয় নো ৰিঅ্যাকশন ঠিক আছে ইয়াৰ উপৰি আমি আনটা ৰিএজেন্ট লম MnO2 ইয়াৰ স্পেশালিটি কি মানে Mn2 কি কৰিব it oxidizes only benzyl alcohol and allyl alcohol yes এটা benzyl alcohol মানে কি benzyl alcohol মানে কি হয় সো ইয়াতে এটা
যদি বেঞ্জিন ৰিঙৰ লগত যদি এটা CH2 কাৰ্বন থাকে এইখিনি লৈ যিকোনো কাৰ্বন এইখিনি বস্তুখিনি পৰ্চনটোক আমি কি বুলি কওঁ বেঞ্জাইল বুলি কওঁ মই আকৌ দেখাইছো কাৰ্বনৰ পৰা এই বেঞ্জিন ৰিংটো এইখিনি আমি কি বুলি কওঁ বেঞ্জাইল আৰু OH থাকাৰ কাৰণে কি হ'ল বেঞ্জাইল এলকহল বা ইয়াক আমি অন্য নাম দি কি মাতো ফিনাইল মিথানল কি বুলি কওঁ ফিনাইল মিথানল মিথানল বুলি কিয় কৈছো কাৰণ এটা কাৰ্বন আছে ঠিক আছে ই অক্সিডাইজ অনলি কি কৰিব ইয়াত Mn টো অক্সিডাইজ কৰি পেলাই ইয়াত কি ফৰ্ম হ'ব বেঞ্জালডিহাইড সো এইটো কাৰ্বনৰ অক্সিডাইজ হৈছে সি বেঞ্জালডিহাইড ফৰ্ম হৈছে ইয়াত কি হ'ব তেনেদৰে ইয়াতো তেনেদৰে ইয়াতো এনেকৈ হ'ব সো ইয়াত কেনেকৈ ধৰণৰ অক্সিডাইজ হৈছে সব পৰা বেঞ্জিন ৰিং আছে তো OH হাইড্ৰোজেন OH এনেকৈ ফৰ্ম হৈছে তেটো অক্সিডাইজ হৈ পেলাই ই কি ফৰ্ম হ'ব বেঞ্জালডিহাইড এটা ফৰ্ম হৈছে ঠিক তেনেদৰে ইয়াত এটা সেকেন্ডাৰী এলকহল লোৱা হ'ল বেঞ্জাইল এলকহলৰ সেকেন্ডাৰী এটা এলকহল লোৱা হ'ল সো ইয়াত কেনে ধৰণৰ অক্সিডাইজ হ'ব ইয়াতে OH টো কাৰ লগত লাগি আছে এই কাৰ্বনটোৰ লগত ইয়াৰ লগত আৰু এটা CH3 গ্ৰুপো আছে সো OH আহি গ'ল ইয়াতে যেটো এটা আহি যাব লাগিব এটা OH এটা আহিছে তো আহিছে এড হৈছে তো ওয়াটাৰ হিচাপে কৈছে তো ইয়াতে কি হ'ব কি ফৰ্ম হ'ল মিথাইল ফিনাইল কিটোন এলাইল এলকহল এটা এলাইল এলকহল মানেনো কি হয় তো ফাৰ্স্ট আমি চাব লাগিব যে কাৰ্বন ডাবল বন্ড কাৰ্বন তাৰ লগত আৰু এটা কাৰ্বন তাৰ ওচৰত যদি OH গ্ৰুপ থাকে তে আমি কি বুলি কম এলাইল এলকহল ঠিক আছে তো ইয়াত কি হ'ব ই কোনটো কাৰ্বনক অক্সিডাইজ কৰিব এটো কাৰ্বনটোক অক্সিডাইজ কৰিব এটা হাইড্ৰোজেনটো আসলে তো ইয়াতে অক্সিডাইজ ইয়াতে হ'ব তো ই কি ফৰ্ম হ'ব prop 2 in 1L এটা ফৰ্ম মানে এলডিহাইড এটা ফৰ্ম হ'ব ঠিক তেনেদৰে এটা সেকেন্ডাৰী এলকহল লৈ লোৱা হয় তো সেকেন্ডাৰী এলকহল কোলে ফৰ্ম হ'ব ই কিটোনল ফৰ্ম হ'ব ইয়াত কেনে ধৰণৰ কিটোনল ফৰ্ম হ'ব ইয়াত চোৱা CH3 CH ডাবল বন্ড CH C ডাবল বন্ড O যত অক্সিডাইজ হৈ আছে CH3 ঠিক আছে এটা অক্সিডাইজ কৰি প্লে কোলে ফৰ্ম হ'ব কিটোনলৈ ই ফৰ্ম হ'ব নেক্সট আমি পঢ়িম ডিহাইড্ৰেচনেশ্যন অফ এলকহল মানে এলকহলৰ পৰা হাইড্ৰোজেন কেনেকৈ ওলাই যায় তো এলকহলৰ পৰা ইয়াত আমি কি কৰিম বাই পাসিং vapors of alcohol over red hot copper tube এটা সেম কাহিনী 1 ডিগ্ৰী এলকহল কি দিব এলডিহাইড 2 ডিগ্ৰী কি দিব কিটোন দিব 3 ডিগ্ৰী এলকহল কি দিব এলকিন দিব তো ইয়াটো সেম কাহিনী ইয়াতে আচ্ছা CH3 এটা एग्जांपल লো CH প্ৰাইমাৰী এলকহল এটা एग्जांपल লৈ লোৱা এটো CH3 CH2 OH এট এৰৰ ওপৰত কপাৰ লৈছো তো হিট দিছো তো হিটটো কি দিও কাৰণ ইয়াৰ পৰা হাইড্ৰোজেন ৰিমুভ কৰিব কাৰণ তো ইয়াৰ পৰা কি হ'ব এটা হাইড্ৰোজেন গৈছে ইয়াৰ পৰা এটা হাইড্ৰোজেন গুচি যাব তো থাকি যাব কি CH3 CO আৰু হাইড্ৰোজেন তাক আমি কি কওঁ এলডিহাইড ঠিক তেনেদৰে মানে সেকেন্ডাৰী এলকহলৰ এটা एग्जांपल লৈ লোৱা তো সেকেন্ডাৰী বুলি কিয় কোৱা হৈছে কাৰণ OH গ্ৰুপটো কাৰ্বনৰ লগত আছে যাত এটা হাইড্ৰোজেন আছে ইয়াৰ পৰা হাইড্ৰোজেন ৰিমুভ হৈ পেলাই কি ফৰ্ম হ'ব কিটোন এটা ফৰ্ম ঠিক আছে 1 ডিগ্ৰীৰ পৰা অক্সিডাইজ কৰিলে কি পাম এলডিহাইড পাম 2 ডিগ্ৰীৰ পৰা অক্সিডাইজ কৰিলে কি পাম কিটোন পাম ইয়াৰ পিছত এটা কমন অক্সিজেন মেথডটা আমি পঢ়িম হেতু হল ওজন লাইসিস অফ এলকিন বহুত কমন হয় দুটা কাৰ্বনৰ এটা एग्जांपल লো দুটা কাৰ্বনৰ এটা এলকিন লো যাক আমি কি কওঁ
ইথিন ইয়াৰ ওপৰত এটা ওজন দিছোঁ আৰু ই CCl4 ডিজলভ কৰিছে ঠিক আছে এতিয়া ই ফৰ্ম হ'ব ওজনাইট যাক আমি কি কওঁ ফাৰ্ষ্ট কি ফৰ্ম হ'ব ওজনাইটৰ ফৰ্ম হ'ব আকৌ এক ট্ৰিট কৰিম কালৈ ওৱাটাৰ ইন প্ৰেজেন্স অফ জিংক তাৰ পিছত কি হ'ব HCHO ফৰ্ম হ'ব না ফৰ্মেলডিহাইডৰ ফৰ্ম হ'ব এটা চোৱা এটা ফৰ্ম কেনেকৈ হ'ল কাৰণ ইয়াত কেনেকৈ আমি যদি চাওঁ এই যিটো এটা চোৱা এইটো ঘৰ বুলিয়ে কৈছোঁ মই এই ঘৰটোক আমি ভাঙিব লাগিব ঠিক আছে ধুনীয়া ঘৰ যেনে ওজন অক্সিজেন তিনিটা আছে অক্সিজেন এটা আছে দুটা আছে তিনিটা আছে এই ঘৰটো তুমি ভাঙা ব্ৰেক কৰা এই ঘৰটো ব্ৰেক কৰিলে মানে কি হ'ব ইয়াত কি আছে HCHO ঠিক আছে ইয়াতো ঘৰটো ভাঙিলে কি হ'ব HCHO দুটা ফৰ্মেলডিহাইড ফৰ্ম হ'ব সো এইখিনি যেটা ফৰ্ম ইয়াত মেকানিজমটো ইমানখিনি কৰি থাকিব নালাগে আমি কিছুমান শৰ্টকাট এটা শিকিম সো এটা ট্ৰিক্স এটা শিকিম সো ট্ৰিক্স চোৱা ইয়াত যদি এলকিন দিয়ে তো এলকিনটো মাজত ব্ৰেক কৰি দিয়ে ঠিক আছে মানে দুটা বন্ড ব্ৰেক কৰিব লাগিব ট্ৰিপল বন্ড থাকিলে বেলেগ নহ'ব ইয়াত যদি দুটা ডাবল বন্ড আছে যেটো এই দুটা ডাবল বন্ড আমি ব্ৰেক কৰিলো ব্ৰেক কৰি লোৱাৰ লগে লগে মানে কি হ'ব এটা অক্সিজেন এড কৰি দিয়া এটা অক্সিজেন এড কৰি দিয়া তো ইয়াত কি হ'ব HCHO এটা ফৰ্ম হ'ব আৰু এটা ইপিনেও কি ফৰ্ম হ'ব HCHO এটা ফৰ্ম হ'ব ঠিক আছে দুটা HCHO ফৰ্ম হ'ব the simple tricks হয় just ডাবল বন্ডটো মাজত ব্ৰেক কৰি এটা এটা অক্সিজেন প্ৰভাইড কৰি দিলে হি আমাক প্ৰডাক্ট দি দিব সো অন্য কিছুমান এক্সাম্পল ট্ৰাই কৰি চাওঁ ইয়াত কি এনেকুৱা হ'ব পাৰে ইয়াত সিম ডাইৰেক্ট ট্ৰিক্স ইউজ কৰি প্লে চোৱা ইয়াত অক্সিজেন দি দিছো তো ইয়াত কি হ'ব CH3 CH যেটা অক্সিজেন আছে O ঠিক আছে ইয়াতো কি হ'ব HCHO এটা ফৰ্মেলডিহাইড দিছে আৰু এটা এচিটালডিহাইড দিছে ঠিক তেনেদৰে ইয়াতো চোৱা এটা অক্সিজেন দি দিছে এটা অক্সিজেন প্ৰভাইড কৰি দিয়া ইয়াত কি ফৰ্ম হ'ব CH3 C এইটো প্ৰথমে লিখি লোৱা CH3 লিখি লোৱা তাৰ পিছত জাস্ট ডাবল বন্ড অক্সিজেন দি দিয়া মানে এটা কি হ'ব কিটোন আৰু এটো সাথে কি হ'ব প্ৰথমে ড্ৰ কৰি লোৱা CH3 CH CH তো ইয়াৰ লগত ডাবল বন্ডটো এড কৰি দিয়া এইটো এটা এলডিহাইড ফৰ্ম হ'ব এতিয়া আমি পঢ়িম হাইড্ৰেশন অফ এলকাইন হাইড্রেশন মানে কি এডিশন অফ ওয়াটার ইন প্রেজেন্স অফ H2SO4 and HgSO4 ধৰি লোৱা এটা সৰু এলকাইন লৈ লোৱা সৰু এলকাইন মানে কি হ'ব সবচে সৰু এলকাইন কি দুটা কাৰ্বন থকা এলকাইন মানে ইথাইন ঠিক আছে তো ইথাইনত কিমানটা বন্ড আছে তিনটা বন্ড আছে মনত ৰাখিব দেই তিনটা বন্ড থাকে ইয়াতে দুটা পাই বন্ড থাকে এটা সিগমা বন্ড এতিয়া চোৱা ইয়াতে যেতিয়া আমি water এড কৰিম ইয়াত নিশ্চয়কৈ ইয়াৰ যিকোনো এটা পাই বন্ড ব্ৰেক হ'ব তো পাই বন্ড ব্ৰেক হয় যিকোনো এটা কাৰ্বনত বা এটা পাই বন্ডৰ হাইড্ৰোজেন লগ লাগিব আৰু এটা পাই বন্ডত OH লগ লাগিব যেহেতু এটো সিমেট্ৰিক্যাল হয় ঠিক আছে যিকোনো এটা হাইড্ৰোজেন লগ লগাই দিয়া কাৰ্বনত আৰু যিকোনো এটা কাৰ্বনত বা আনটো কাৰ্বনত OH টো লগ লগাই দিলে হৈ গ'ল যদি আনসিমেট্ৰিক্যাল হলতেন তেতিয়া হলে হি মাৰ্কনিকভ ৰুল ফলো কৰিলেহেঁতেন যেহেতু দুটাই সিমেট্ৰিক্যাল হয় সো আমি যিকোনো এটা কাৰ্বনত হাইড্ৰোজেন বা আনটোত OH লগাই দিলেও হ'ব এটা চোৱা ইয়াত এটো কি ফৰ্ম হল দুটা ইনলৰ এক্সাম্পল যাক আমি দুটা যেটো কাৰ্বন আছে নামটো কি কৈছো ইথিন অল আৰু ইনলবোৰ সাধাৰণতে বহুতে আনষ্টেবল হয় আগতে আমি পাইছো ক্লাস 11 ত যে ইনল হি যদি ফৰ্ম হয় হি লগালগ কি হ'ব টটোমাৰ ফৰ্ম কৰি টটোমাৰিজম ফৰ্ম হৈ পেলাই কি ফৰ্ম হ'ব হি কিটোনলে ফৰ্ম হ'ব ঠিক আছে সো ইয়াতে কিটো ইনল টটোমাৰিজম ফৰ্ম হ'ব সো ইনলৰ পৰা হি লগালগ কি হ'ব এটা কিটোনলে গুচি যাব ঠিক আছে তো কিটোনলে ফৰ্ম হয় কি ফৰ্ম হ'ব হি এটা এলডিহাইড এটা ফৰ্ম হ'ব
দেখিছে যে ইয়াত যদি ইথাইনে কি দিছে এচিটালডিহাইড দিব আৰু যিকোনো এই মেথড দি যিকোনো এলকাইন তুমি লোৱা ই কি ফৰ্ম হ'ব সব গুটেবোৰ কিটনে ফৰ্ম কৰিব অনলি এই ইথাইনে দিব এলডিহাইড আৰু বাকি যিমানবোৰ আমি এক্সাম্পল পাম সেইবোৰে কি দিব কিটন ফৰ্ম দিব কিটন দিব ঠিক আছে সো অন্যটা আমি এক্সাম্পল চাই লওঁ আনসিমেট্ৰিকেল তে চাই লওঁ সো এইটো হল অন্যটা এক্সাম্পল চাই লওঁ এটো আনসিমেট্ৰিকেল চাই লওঁ আনসিমেট্ৰিকেল সো ইয়াতে 1 2 3 তিনটা কাৰ্বন থাকিলে কিব প্ৰপ ঠিক আছে প্ৰপ এটা ট্ৰিপল বন আছে নাম কিয় প্ৰপ 1 ওয়াইন এতিয়া এই হাইড্ৰোজেনটো কোড লাগিব আৰু এই অক্সিজেনটো কোড এট হ'ব মানে যেটো এটা পাইবন ব্ৰেক হ'ব যদি ই মাৰ্কনিকভ ৰুল ফলো কৰিব তেতে এই হাইড্ৰোজেনটো সদায় লেস সাবস্টিটিউটেড কাৰ্বনত এড হ'ব আৰু এই OH এ more substituted কাৰ্বনত হি এড হ'ব আৰু আকৌ এগেইন ইনলটা ফৰ্ম কৰিলে সো ইনল ফৰ্ম হয় ই আকৌ এগেইন টটোমাৰ ফৰ্ম হৈ পলে কি ফৰ্ম হ'ব এটা কিটন এটা ফৰ্ম হ'ব ইয়াত এই স্টেপটো বহুত ইম্পৰ্টেন্ট এই স্টেপটো পুৰি কেনেকে ফৰ্ম হয় হে তুমি শিকিব লাগিব যে সদায় মনত ৰাখিবা যে যেটা কিটো ইনল এনেকুৱা ধৰণৰ স্টেপ ফৰ্ম হয় আৰু মনত ৰাখিবা যে এই OH এৰ হাইড্ৰোজেনটো সদায় নিয়াৰেষ্ট যদি এই OH টো কাৰ্বনত লাগি আছে তাৰ লগত কিমানটা বন্ড আছে ডাবল বন্ড আছে এই ডাবল বন্ডৰ লগত যেটো CH আছে বা এই ডাবল বন্ডৰ লগত যেটো কাৰ্বন লগ লাগি আছে মানে আমি সো আকৌ চাও পৰা যে এই হাইড্ৰোজেনটো আকৌ মই ৰিপিট কৰিছো এই হাইড্ৰোজেনটো সদায় কোড এট হ'ব যত যোনটো কাৰ্বনৰ লগত ডাবল বন্ড আছে যেটো কাৰ্বনৰ লগত ডাবল বন্ড আছে থকা কাৰ্বন ফাৰ্স্ট কাৰ্বনটো এই হাইড্ৰোজেনটো এড হ'ব ঠিক আছে এড হৈ কি হ'ব CH3 আৰু ই কি ফৰ্ম হ'ব এই ডাবল বন্ড ফৰ্ম হৈ যাব মানে সো এই স্টেপটো মনত ৰাখিবা ঠিক প্ৰেক্টিছৰ কাৰণে এটা দিছো ইয়াত কি ফৰ্ম হ'ব পাৰে যেটো এটো ইনলৰ এক্সাম্পল হয় এই হাইড্ৰোজেনটো সদায় কোনটো কাৰ্বনত এড হ'ব এই কাৰ্বনটো এড হ'ব আৰু ই কি বনিব ডাবল বন্ড বনিব বা কাৰ্বনিক গ্ৰুপ এটা বনিব ঠিক আছে সো ই কাৰ্বনিক গ্ৰুপ বনি গল আৰু এই হাইড্ৰোজেনটো ইয়াত এড হৈ যাব সো C ডাবল বন্ড O CH2 CH3 ঠিক আছে সো এতিয়া আমি ইয়াত কমন মেথড অফ প্ৰিপাৰেচন শেষ হল নেক্সট আমি স্পেসিফিক মেথড অফ প্ৰিপাৰেচন অফ এলডিহাইড এণ্ড কিটোন পঢ়িম থ্যাংক ইউ